আপোনালোকক কৈছিলো চাগে আৰু ইমান মানে ইজি কথা নহয় ৰাইছে বুলি নহয় এয়া ওয়াইফ ওলাইছো আমি দেখিছানে মোৰ বিৰাট ভয় লাগে ৰবা তুমি তাতে থাকা বেছি ছুটি হৈ গলি না চুলি যে নাই মোৰ এনেকুৱা ফিভাৰ একদম ভাল লাগে গডৰেজটো খুলি এটো অৱস্থা হৈ গ'ল হেল্ল' এভৰিৱান নতুন এটা দিন আৰু নতুন এটা ব্লগলৈ আপোনালোক সকলোকে পুনৰ স্বাগতম জনালো আৰু সময় হৈ গ'ল দেখিছেনে বৰ্তমান 12টা বাজু এতিয়া মই গাপা ধুই আজৰি হৈছোহে ৰাতিপুৱা মানে ইমান ব্যস্ত ইটো হিটো কৰোতে মানে 12টা বাজি গ'ল কেতিয়া গমেই নাপালে আলফুলে খেলি আছে তাই বাইক এজনী আহিছে কোন আহিছে কোন আহিছে কোন আহিছে বা কোনজনী বা বা কোনজনী দিয়াচোন বাগ দিয়া ও বা নাকত লাগিলে সৰি কোৱা বাগ আৰু মিষ্টাৰ গৈছিলে বজাৰলৈ আহি পাইছে বজাৰৰ পৰা হেয়া কি আনিলা মাছ কোন মাছটো কি মাছ সবজি তেওঁ বনাব ষ্টাৰ্ট কৰি দিছে আলু ফ্ৰাই কৰি থকা হৈছে আৰু এফালে মাছ ভাজি থৈ দিছে মাছকেইটা ভাঙা চিঙা হৈ থাকিলে দেখোন সেয়া কণ বিলাহী দিয়ে বনাব সেইদিনা নাকালি ন খোৱা ইমান ভাল লাগিলে তৰকাৰীটো আজি আকৌ বনাব কৈছো কণ বিলাহী দি মাছ দি জোল টেঙা জোল আপোনালোকক কৈছিলো চাগে মই ইয়াৰ আগৰ এটা ব্লগত যে আমি ৰুমটো চেঞ্জ কৰিম বুলি ঘৰটো আৰু আচলতে গাড়ীখন যে নোসোমাই গলিটো দেখাইছিলো কিজানি সেয়া আৰু ঢেৰ কাম আছে মানে ৰাতিপুৱা সেইবিলাকতে লাগি আছো আৰু ঢেৰ বস্তু পেকিং কৰিবলৈ আছেই মানে ইমানখিনি বাৰু কেইটামান কিতাপ পত্ৰ আৰু সৰু সুৰা বস্তু পেকিং কৰা আছে কিন্তু বহুত বস্তু আছেই কৰিবলৈ তাই পুতলা চুতলা পৰা আৰম্ভ কৰি এইবিলাক মানে আৰু গডৰেজৰ মানুহ আহিব সেই বিচনাখনে আৰু সেই গডৰেজটো খুলিবলৈ তাই শুৱাইছিলো নহ'লে উঠিহে গ'ল তাই শুই যোৱাহেঁতেন মোৰ অকণমান কাম হৈ যায় এতিয়া কোলাতে এনেকৈ লৈ থাকিব লাগিব মোৰ কাম নহয় তাৰ আগতে আমি ভাত খাই লওঁ কাম কৰাৰ আগতে গম পোৱা ভোক লাগিছে পেট পূজা কৰিলেহে মানে শক্তি পাম আমি কাম কৰিবলৈ বুজিছা ভাত খাই লওঁ সেইকাৰণে ন পাপাই চব্জি বনাই দিছে খাম ন খাবা ভাতৰ থালিখন ৰেডি কৰি ল'লোঁ বিলাহী টেঙা মাছৰ জোল ৰঙা চাউলৰ ভাত মাছ এপিচ আৰু এয়া পেটু ভাজি সেয়াই খাই লওঁ মিষ্টাৰে খালে এতিয়া মই খাই লওঁ এইডোখৰত ক'ৰবাত কাম চলি আছে সেইটো কাৰণে ইমান শব্দ হৈ আছে গেৰগেৰকৈ খাই চাই বুলি কওঁ দেই নি কেনেকুৱা হৈছে ইমান মজা লাগিছে খাই এনেই মই মিছাকৈ কোৱা নাই মি বহুত টেষ্টি হৈছে এভৰিৱান আমি জাষ্ট ভাত চাত খাই বৈ আজৰি হ'লোঁ আৰু এতিয়া মানে কামত লাগি যাওঁ মানে গডৰেজ খোলা মানুহ আহিব তাকে গডৰেজৰ কাপোৰখিনি মানে বান্ধি দিওঁ এতিয়া বেগ চেগো সেনেকৈ নাই মানে বেড কভাৰ পাৰি লৈ বান্ধি দিওঁ মানে বেড কভাৰখন এনেকৈ পাৰি পিনে চাদৰ মেখেলাবোৰ এনেকৈ বান্ধি দিওঁ আৰু এইখিনি আছে এইখিনি মানে এই ট্ৰলিটোত অলপ যাব এইটো কিবা কিবি কৰি ভৰাব লাগিব আৰু মুঠতে ন গডৰেজটো অলমষ্ট খালী কৰি দিলোঁ যেনে তেনে কৰি এয়া খালী হৈ গ'ল এইটো পাৰ্ট এইফালেও খালী কৰি দিলোঁ এইখিনি নাই এতিয়া ইয়াত একো এতিয়া আহিম গৈছে মানুহকেইটা ধূলি চৰ্দি কোনটো এফালে মানুহজনে গৈছে বাহিৰলৈ মানে গডৰেজৰ মানুহকেইটা আহিলে চাগে খুলিবলৈ তাকে খুলি মেলি আজৰি হৈ লওক আমাৰ ওলাই যাবলৈ আৰু ইমান মানে ইজি কথা নহয় মানে ঘৰ চিফ্ট কৰি থকা সেই বস্তু বাহানি পেক আনপেক কৰি থাকোঁতে ইমান কষ্ট হয় নহয় তাকে মানে এই গডৰেজটো একেবাৰে খোলা মেলা কৰা হ'ল পইচা খৰচৰ কথাটোতো নকয় আৰু ফিজিকেলি মেণ্টেলি মানে মানুহৰ বহুত কষ্ট হয় ঘৰ চিফ্ট কৰা সেয়াই মই ভাবিছিলোঁ গডৰেজৰ মানুহ আহিছে বুলি নহয় সেয়া ৱাইফাই কানেকশ্যনৰ মানুহ আহিছে জিঅ' ফাইবাৰ আজি আমি ৱাইফাইটো নাপাম চাগে ন আজি পাম আৰু এতিয়া দেউতাকে আলফুলক চোলা পিন্ধাই আছে মানে আমি ওলাই যাওঁ এতিয়া ৰ'দটো আহিছে এনেকৈ আৰু এফালে মই ওলালোঁ সেইদিনা যে অনলাইনৰ পৰা চুৱেটাৰটো লৈছিলোঁ সেয়া পিন্ধি লৈছোঁ আৰু পাছফালে বহুত লেতেৰা পেতেৰা হৈ আছে এইবোৰ ইগন'ৰ কৰক আৰু ঘৰ চৰ চিফ্ট কৰিম সেইকাৰণে ঢেৰ খেলি মেলি হয় ৰুমটো দেখাই দিছোঁ কি হালত হৈ আছে দেখিছে নহয় অৱস্থা নাই ৰুমবিলাকৰ আৰু এইফালে এইটো যে ৰুমৰ নক'বই আৰু হালত এই পুতলাকেইটা যে য'ত ত'ত পৰি থাকে আৰু কেইটামান উঠাই মেলি অলপ চাফা কৰি থৈছোঁ তো এতিয়া ওলাইছোঁ আমি গাড়ীখনেই আগৰ ঘৰখনত আছে তাতে ৰখা আছে গাড়ীখন কিনাৰ পৰা প্ৰথমতে বজাৰ যাওঁ কি কৰি আছা ব'লা জংঘলত নাযায় আমি চিফ্ট হ'ব লগা ঘৰটো এইটো ওচৰতে চিফ্ট হ'ম বেছি দূৰত নহয় অলপ মেৰামতি কৰি আছে চাগে ভিতৰখিনি আহিছোঁ যেতিয়া চাই যাওঁ আৰু কিমানখিনি কি হৈছেগৈ ভৱ হৈছে দেখিছানে মোৰ বিৰাট ভয় লাগে ভৱলৈ যাম কেনেকৈ এতিয়া ভয় লাগে কুকুৰটো
যিটোহে আৱাজ দিছে ঘূৰি আহিলোঁ মই এইটো হৈছে ঘৰটো পাছত মই ভালকৈ দেখাম বাৰু কাম চলি আছে এতিয়া কিবা চব্জি তব্জি লৈ লওঁ ন পকা অমিতা পামনে বোলা ৰ'বা তুমি তাতে থাকা 20 টকা মুঠি 30 টকা লওক দুমুঠি 18 টকা মুঠি কিনা পাৰিব দিয়ক ইমান দাম নক'ব আকৌ পাত আছে কেইখিলামান গম পাইছে পাবা পকা অমিতা পকা অমিতা শেষ হৈ গ'ল কেনেকে দিছে 20 টকা চাৰিটা দিয়ক যেতিয়া পাৰিব তেতিয়া লৈ যাম আমলখি খাইছোঁ আমলখি দিদিকে চাই আছে টাইমত ব'লা যাওঁ ইয়াত বজাৰ হৈ গ'ল আমাৰ দেখি এতিয়া আহিছিলোঁ আমি চুলি কাটিবলৈ বুলি মোৰ পাৰ্লাৰত এইডোখৰ এৰিয়াত মানে ইমান ঠেক ৰাস্তাটো গাড়ী চাড়ী ইমান দিগদাৰ তুমি ওলাই আহিলা যে ব'লা আমি চুলি কাটি আহোঁ ব'লা হেল্ল' এভৰিৱান এয়া মই পাৰ্লাৰলৈ আহিলোঁ এইখন হৈছে এটিটিউড বুলি ইউনিচেক্স পাৰ্লাৰ হয় ইয়াত কেইবাবাৰো চুলি কাটিছোঁহি মই মিষ্টাৰো দাড়ি চুলি কাটে কেতিয়াবাই এটিটিউড বুলি নগাঁও টাউনৰ মাজমজিয়াতে আছে নগাঁৱৰ মানুহে চিনি পাবই আৰু মই ভইচ অভাৰ দি দিছোঁ মানে কাৰণ বেকগ্ৰাউণ্ডত মিউজিক বাজি আছিলে বহুত লাউড গতিকে কপিৰাইট আহি যাব সেইটো কাৰণে মই এনেকৈ ভইচ অভাৰ দি দিছোঁ আৰু চুলিখিনি কাটোতে মোৰ ৰিয়েলাইজ হ'ল কি চুলিখিনি অলপ বেছিয়ে চুটি হ'ল বুলি মিষ্টাৰক সোধোতে অকলে ভালেই লাগিছে বুলি এনেই আৰু সান্তনা দিবলৈ কৈছে কিন্তু মোৰ অলপ দুখো লাগিলে চুলিখিনি বেছি চুটি হৈ গ'ল বুলি মানে মই বিচৰা নাছিলোঁ চুটি বাৰু কেনেকুৱা লাগিছে ক'ব দেই কাটি ওলাইছোঁ ইয়াৰ পৰা বেছি চুটি হৈ গ'ল নিচিনা লাগি আছে চুলি আন্ধাৰ হৈ গ'ল ন ব'লা চুলি যে নাই মোৰ এনেকুৱা ফিল আহি আছে মানে আৰু পাৰ্লাৰত তাই ইমান আমনি কৰি আছে খটখটি উঠা নামা নাথাকে 1 মিনিট মোৰ থ্ৰেডিং কৰিব আছিলে নকৰিলে পাছত আহি কৰিম আৰু এদিন তাইক থৈ আহিব লাগিব ঘৰত বুজিছা আমাৰ ইও মানে দাড়ি চুলি কাটিলে যে বহুত টাইম লাগি গ'ল তাই টোপনি ধৰিছে আজি ভালকৈ হোৱাও নাই দে বজাৰ অকণমান আছে একেবাৰে কৰি যাওঁ আৰু বাৰে বাৰে কিমান ওলাই আহি থাকিম আৰু এভৰিৱান জাষ্ট ঘৰ আহি সোমাইছোঁহি আৰু তাই সদায় এনেকুৱা কৰে মানে ৰাস্তাতে শুই যায় ওলাই গ'লে মানে গাড়ীত শুই যায় আজি দিনত হোৱাও নাছিলে বাৰু তাই এতিয়া শুলে তাহলে মোৰ আকৌ ভিডিঅ' এডিট কৰিবলৈ আছে কামেই কাম চুলিখিনি কাটি বেছিয়ে অকণমান চুটি হৈ গ'ল নেকি মোৰ এনেকুৱা লাগি আছে সদায় মই ঘৰৰ পৰা চুলি কাটিবলৈ যাওঁ যেতিয়া ঘূৰি আহোঁ চুলিখিনিত অলপ চুটি হৈ যায় সদায় মোৰ চকু পানী ওলাই মানে সদায় মোৰ ৰিগ্ৰেট হয় মই কেলে কাটিলোঁ এনেকুৱা বুলি কিন্তু কাটিবলৈও মন যায় মানে লুকছটো অকণমান চেঞ্জ কৰিব মন যায় কিন্তু কাটাৰ পিছত মোৰ সদায় সেইটো ভাব আহে সদায় আৰু মিষ্টাৰৰ চুলিও মানে ইমান জমনিকৈ কাটি দিছে মানে আগতে কাটি দিয়া ল'ৰাতে কাটা নাই বেলেগ এটাই কাটিছে হয় জমনি লাগিছে গম পোৱা এইডোখৰ আৰু অকণ চুটি কৰিব লাগিছিলে আচলতে মই ৰঙা চাহ একাপ লৈ লৈছোঁ মাথাটো বিষাই আছে নহয় মোৰ তাই উঠিলে শুইছিলেহে উঠিলে আহা এইফালে লৈ আহা সম্পত্তি বৰ ভাল হোৱা নাই যে ইমান মাথাটো কামুৰি আছে নহয় এইফালে আহা আৰু এইফালে হাজবেণ্ডে মোক ভাত বাঢ়ি দি আছে এইকেইদিন ইমান মানে কিয় জানো পেম্পাৰ কৰি আছে মোক বুজি পোৱা নাই ভাত বাঢ়িও দিছে মোক কৈছে মানে খুৱাইও দিম নেকি বুলি কিয় আৰু মোৰ নতুন হেয়াৰ কাটটো কেনেকুৱা লাগিছে ক'বচোন বাৰু দেই আপোনালোকে প্ৰথমতে আলফুলক খুৱাই লওক তাৰপৰাহে আমি খাম ন আহা ধুনু আমাৰ আলফুলে মাং খাবলৈ হৈছে পঢ়ি ন আৰু আজিও ভাত আমাৰ মিষ্টাৰে বনালে 2 দিন কণ্টিনিউ তুমি বনাই আছা কালি বা নালাগে দিয়া আৰু এফালে ওলকবি মাছ আছে ভাত খাই লওঁ তেন্তে মই আৰু দিনতে কৈছিলোঁ চাগে গডৰেজৰ মানুহ আহিব বুলি ইমান দেৰি কৰিছে এতিয়া 8টামান বাজিব হ'ল 8টা পাৰে হ'ল এতিয়া আহিবহে মানুহ উপায় নাই আৰু মানে আজি নাহিবলৈ মই ৰখাইছিলোঁৱে আৰু ইমান দেৰি খুলিব লাগিব মানে খোলা মেলা এই ভিতৰত বস্তু আছে এইখিনি উলিয়াব লাগিব এতিয়া ব'লা এই ৰাতি মুঠি কাম কৰা একদম ভাল নালাগে আহিলে দিনতে আহিব লগা সৰু বাচ্চা আছে ন ঘৰত বাপৰে কি কি সোমাই আছে আঁঠুৱা ব্লেংকেট পাতিখন পাৰিবি ন সোমাই
কেনেকৈ আহে দেখিছিলে এফালে গডৰেজ খোলা হৈ আছে পটককৈ খুলি দিলে ফিটিং কৰোঁতে আকৌ কিমান টাইম লাগিব গডৰেজটো খুলি এইটো অৱস্থা হৈ গ'ল আৰু কিমান ধূলি আছে মকৰাৰ জাল পাছফালে থকা এইবিলাক চব মকৰা জালি এতিয়া এখন সৰু বিচনাখন খুলি আছে বিচনাখনো খুলি দিলে এফালে গডৰেজটো খুলিলে অৱস্থা দেখা ইমান লেতেৰা বিচনাৰ তলত সাৰিব নোৱাৰি যে একদম তললৈকে হৈ থাকে হৈ গ'ল আৰু তাহাঁতৰ বিচনা খুলি গৈছেগৈ আৰু মানুহকেইটা আমি ভাত চাত খাই বৈ আজৰি এতিয়া চাওকচোন মোৰ ব্লগ চাই আছে একেবাৰে জীয়েকে লগত শুই যিটো চাই আছে নহয় ইচ ৰাম কোনে পায় আৰু ন আৰু আজিৰ ব্লগটো ইমানতে সামৰণি মাৰি দিওঁ দিনটো ব্যস্ত অলপ ভাগৰো লাগি আছে এতিয়া পিছে তাই নুশুব অকণমান সময় লগাব শুতে সেয়াই আৰু ঘটনা মানে দুইটাৰে মানে আমাৰ টোপনি ক্ষতি ৰাতি খোৱা নহয় তাইৰ লগত লাগি থাকোঁতে বহুত মানে টায়াৰ্ড ফিল হৈ আছে